ভাৰতবৰ্ষত গুৰু আছে, কিন্তু গুৰু সেৱা কেনেকৈ কৰিব লাগে এইটো দেখুৱাই দিয়াৰ নিদৰ্শন কিন্তু 17জন গুৰু সৰ্বভাৰতত জন্মগ্ৰহণ কৰিছিল শংকৰদেৱৰ সমসাময়িকভাৱে। কোনোজনে লগত এনে গুৰু সেৱা কেনেকৈ কৰিব লাগে এই শিক্ষাটো দিয়াৰ পোৱা নাযায়। মাধৱাচাৰ্য চাওক, নিক্কবাচাৰ্য চাওক, বল্লভাচাৰ্য চাওক, ৰামানুজ চাওক, নামদেৱ চাওক, কবি চাওক, মীৰাবাই চাওক, গুৰু নানক চাওক, চৈতন্যদেৱ পশ্চিমবংগ চাওক, কোনো নাই। কিন্তু আমাৰ মাধৱদেৱে আমাৰ গুৰু সেৱা কেনেকৈ কৰিব লাগে তাৰ নিদৰ্শন দেখাবৰ কাৰণেই এই ভূমিত, পবিত্ৰ ভূমিত তেওঁ জন্ম সৰ্বগুৰুসকল ওপৰলৈ উঠিছে। ৰামচৰিত মানসত তুলসীদাসে কথা কৈছে। কি কথা কৈছে? যে লক্ষ্মণৰ ত্যাগৰ কাৰণে ৰামৰ ধ্বজাখন বহুত ওপৰলৈ উঠিছিল। লক্ষ্মণৰ ত্যাগৰ কাৰণে ৰামৰ ধ্বজাখন ওপৰলৈ উঠিছিল। লক্ষ্মণ যদি নাথাকিলেহেঁতেন ৰামৰ ধ্বজা কিন্তু ইমান ওপৰলৈ নুঠে। তদ্ৰূপ গুৰুজনক ধ্বজা অতি ওপৰলৈ উঠি যোৱাত ধৰণী স্বৰূপ মাধৱদেৱে আছিল। মাধৱদেৱ যদি লগ নাপালেহেঁতেন গুৰুজনো ইমান ওপৰলৈ উঠিবলৈ পৰা ব্যৱস্থা লৈ নাথাকিলেহেঁতেন। গুৰুজনক এই মাধৱ পুৰুষে গুৰুজনক অতি উচ্চৰ পৰা নিৰীক্ষণ কৰিছিল। নিৰীক্ষণ কৰি এটা কথা আৱিষ্কাৰ কৰিছিল, সেইজন অন্য নহয়, সেইজন ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মালকংশ জগতন তাৰণ দেৱ নাৰায়ণ শংকৰদেৱ তাৰে অংশ বুলি কৈছে। সেই আৱিষ্কাৰটো কোনে কৰিলে? মাধৱ পুৰুষে কৰিলে। মাধৱ পুৰুষে অতি ওচৰৰ পৰা নিৰীক্ষণ কৰি তেওঁ নতুনকৈ আৱিষ্কাৰ কৰিলে, এইজন বেলেগ নহয়, সেইজন এইজনেই অনন্ত কোটি ব্ৰহ্মাণ্ড গৰাকী অংশ অৱতাৰ এইজন। আৰু মাধৱদেৱক অতি ওচৰৰ পৰা নিৰীক্ষণ কৰিলে বিনুৱাজীয়ে আমাৰ উদ্বোধক ডাঙৰীয়া কৈ গৈছে, যেনেকৈ শংকৰদেৱক মাধৱ পুৰুষে অতি ওচৰৰ পৰা নিৰীক্ষণ কৰি আৱিষ্কাৰ কৰিছিলে এই অন্য নহয় ভগৱান, আৰু মাধৱদেৱকে অতি ওচৰৰ পৰা নিৰীক্ষণ কৰি ভালকৈ নিৰীক্ষণ কৰি গম পাইছিলে এইজনো সাধাৰণ পুৰুষ নহয়। সেইকাৰণে ক'বলৈ তেওঁ বাধ্য হৈছিল। উদ্বোধক ডাঙৰীয়া কৈ গৈছিল, তেওঁ যি ভাগ শাস্ত্ৰ লিখিলে সংসাৰতে আছে শাস্ত্ৰ যত যত সবাৰো সাৰ আছে ঘোষাৰৰ মধ্যত। সেইকাৰণে সমস্ত সাৰ বস্তুটো যদি ইয়াৰ ভিতৰত আছে, সেইকাৰণে এই শাস্ত্ৰভাগি ওপৰত ৰাখিব বুলি। কি নাই ইয়াত সমস্ত বস্তু বিৰাজমান আছে। যেনেকৈ ভগৱন্তৰ ভিতৰতে অনন্ত কোটি ব্ৰহ্মাণ্ডখন সোমাই আছে, যশোদাই দেখিছে ভিতৰতে আছে, আৰু ঘোষা শাস্ত্ৰৰ ভিতৰতে সমস্তখিনি বস্তু ইয়াতে আছে। ইয়াত কি নাই বুলি কোৱাতকৈ, কি আছে বুলি প্ৰশ্ন কৰাতকৈ কি নাই বুলি কোৱা তাৰ উত্তৰতহে প্ৰকৃত সত্য হ'ব। কৃষ্ণ দুখহাৰী এই মৃত্যুভূমিখনত দুখৰ পৰা হাত সৰা কোনো ব্যৱস্থাটো নাই। ইয়াত 3 তাপ আছে, 3টা তাপ বাহিৰৰ পৰা আছেই, আৰু আমাৰ ভিতৰৰ পিনৰ পৰাও 3টা তাপ আছে। 3টা তাপৰ ভিতৰত 6টা উৰ্মি আছে। 6টা উৰ্মিটো হৈছে যে সুখ মোহ জন্ম মৃত্যু ভোক পিয়াহ, এইকেইটাৰ পৰা আমাৰ শান্তি নাই। এইকেইটাৰ পৰা সদায় আমি দুখেই পাই থাকোঁ। আমি সুখ বিচাৰোঁতে আমি প্ৰকৃততে দুখেই পাইছোঁ। কিন্তু দুখ হৰণ কৰোঁতা মাত্ৰ এজনেই দেৱতাৰ আছে, সেইজনেই কৃষ্ণ বুলি কৈছে দেই। কোনজন? সেইজনেই কাল মায়া আদিও অধিকাৰী বুলি কৈছে তেওঁ। সেইজনে কালৰ অধিকাৰী আৰু সেইজনেই মায়া অধিকাৰী বুলি কৈছে। আমি কেনেকৈ গম পাওঁ দে সেইজন কালৰ অধিকাৰী? কিয় কালৰ অধিকাৰী? কুৰুক্ষেত্ৰ যুদ্ধৰ মধ্যস্থানত থিয় হৈ অৰ্জুনক দেখাইছে, হে অৰ্জুন তুমি যুদ্ধ নকৰোঁ বুলি কৈছা, তুমি হিংসা ধৰ্ম নকৰোঁ বুলি কৈছা, মোৰ এই মহাকাল ৰূপটো তুমি চাই লোৱা।
তুমি ভালকৈ চাই লোৱা, তুমি যুদ্ধ নকৰোঁ বুলি কৈছা, সেই যুদ্ধখন কিন্তু অলৰেডি হৈ গৈছে, আৰু যুদ্ধখনৰ ফলাফলটো তুমি আগতেই চাই লোৱা। তেতিয়া তেওঁ বিৰাট মূৰ্তিটো ধাৰণ কৰি তেওঁ কাল ৰূপটো দেখুৱাই দিছে। দেখিছে তেতিয়া ওজনে, তেওঁ এই দাঁতবিলাকত প্ৰকাণ্ড প্ৰকাণ্ড দাঁতবিলাকত তেজ, জীৱবিলাক আহি সোমাই গৈছেহি, জীৱনবোৰ জীৱৰ ভিতৰলৈ সোমাই গৈছে, আৰু লোমৰ গোটেদি অনন্ত কোটি ব্ৰহ্মাণ্ডবিলাক ওলাই ওলাই তাতো জীৱবিলাক বাহিৰ হৈ গৈছে। এই কাল ৰূপটো তেওঁ দৰ্শন কৰাইছে। এইজনেই কাল, খাটাংকে কাল হৈছে, এইজনেই কাল। যদিও ভীষ্মই পৰিচয় কৰাই দিছে এইজনে কাল মায়াদী অধিকাৰী, তথাপিতো পোনপটীয়াকৈ কাক দেখুৱাই দিছে? কাক দেখুৱাইছে? যে অৰ্জুনক এইটো দেখুৱাইছে, তেওঁৱেই এই কাল মায়াদী অধিকাৰী। এতিয়া আমাক অতি ওচৰৰ পৰা আকৌ গীতাই দেখুৱাইছে, গীতাই অতি ওচৰৰ পৰা দেখুৱাইছে। এতিয়া আমি অকণ বয়সস্থসকলৰ ওচৰ গৈছোঁ, যে অতি ওচৰৰ পৰা কাল দেখাইছে। কেনেকৈ? গীতাত লিখিছে, মোৰ কাল ৰূপটো এনেকুৱা আৰু মোৰ মায়াটো এনেকুৱা। কেনেকুৱা? তেতিয়া কৈছে, জিবেলাটো মৰি, অকণমান কথা চথা পাতিলে কিন্তু আঁতটো হেৰা লাগে, কিন্তু কথাটো একো নুবুজিব। কথাটো টানমৰীয়া, কথা বতৰা পাতি নলওঁ, পাতি ল'ব লাগিলে আঁত এটা হেৰাই দিলে গোটেইটো পিছতো একো নুবুজিব। জিবেলাটো মই অতি ওচৰৰ পৰা চাবলৈ কৈছে দেই, আপোনালোকে অতি ওচৰৰ পৰা চাব। জিবেলাটো মই সূক্ষ্ম ৰূপ ধৰোঁ, সুষুম নাৰী মধ্যে যাতায়াত কৰোঁ, অঘট ঘটাওঁ মই পাতি মায়া কাল, মায়া মায়াবী কাল, মই মহাকাল বুলি ভগৱন্তে নিজে কৈছে। এতিয়া কথাটো সকলোৱে নিজৰ নিজৰ ভিতৰলৈ চিনি লৈ যাওকগৈ। দেখিছেনে ভগৱান ক'ত অহা যোৱা কৰি আছে? কাল ৰূপ ধৰি পিনি ক'ত অহা যোৱা কৰিছে? আমাৰ দেহত ইংগলা পিংগলা আৰু ভুকুন তিনিডাল নাৰি আছে, সুষুম না মধ্যে তেওঁ যাতায়াত কৰিছোঁ বুলি কৈছে, কোৱা নাই জানো? জিবেলাটো মই সূক্ষ্ম ৰূপ ধৰোঁ, সুষুম না নামৰ নাৰীডালৰ মাজেদি সুষুম নাৰীৰ সৈতে মই যাতায়াত কৰোঁ, অঘট ঘটাওঁ মই পাতি মায়া জাল, মায়া মায়াবী কাল, অতি মহাকাল। গম পালেনে? মায়াজাল পাতি তেওঁ অঘট ঘটাইছে। সেইটো অতি ওচৰৰ পৰা দেখাইছে এইটো, আৰু অৰ্জুনক দেখাইছে সেইটো। দেখিছেনে? এইজনেই তেওঁ কাল আৰু তেওঁ মায়া। তেওঁ মায়াটো কি বস্তু? তেওঁ মায়াটো এইটোৱে বস্তুৱেই। তেওঁ চতুৰ্বেদ 400 বেদ যদি ব্ৰহ্মাক দি তেওঁ নিজেই কৈছে, এতিয়া মোক মায়াৰ পৰিচয় লোৱা, তোমাক জ্ঞানৰ পৰিচয়টো দিলোঁ, এতিয়া মোৰ মায়াৰ চৰিত্ৰটো চিনি লোৱা, নহ'লে কিন্তু তুমি বেদৰ ব্যৱহাৰ কৰিব নাজানিবা। কি বুলি কৈছে? সংজ্ঞাটো দিছে এনেকৈ, অবস্তুক দেখাই বস্তুক আৱৰি, এহিষে মুহূৰ মায়া জানা নিষ্ট কৰি, নেদেখিতে দেখি দেন চন্দ্ৰমা উদয়, থাকিতে ৰাহুক কেহু নেদেখয়। কথা ভাগি অকণমান টান হৈছে, মই টান কৰা নাই, ঘোষাই টান, মই টান নহয়। কথা ভাগি কওঁতে ঘোষাই টান। সেইটো মই মায়া, মোৰ মায়া এইটোৱেই। মই পৃথিৱীখনক চোৱাই লোৱা ব্ৰহ্মা, মই বস্তুটোক অবস্তু কৰি দেখাওঁ, আৰু অবস্তুটোৱেই বস্তু, অবস্তুক দেখুৱাই বস্তুক আৱৰি। তাৰমানে দেহৰ ভিতৰত বস্তুটো হৈছে ভগৱন্ত, আৰু দেহাটো হৈছে অবস্তু। কিন্তু আমি মানুহজনক আমি পোনপটীয়াকৈ চালে এই মানুহজন সেই মানুহজন বুলি ভাবোঁ, কিন্তু সকলোকে আত্মাৰূপে আমি ভাবিব নোৱাৰোঁ। এইটোৱেই মোৰ মায়া ৰূপ। হে ব্ৰহ্মা, চন্দ্ৰটো উদয় হোৱা দেখিছা? নেদেখিতে দেখি দেন চন্দ্ৰমা উদয়। চন্দ্ৰটো উদয় হোৱা দেখিছা? কিন্তু চন্দ্ৰ উদয় হোৱা নাই। থাকিতে ৰাহুক কেহু নেদেখয় বুলি কৈছে। টান দেই, কথাবোৰ অকণমান টান হৈছে। নেদেখে, এইটোৱে হৈছে উদয় হোৱা দেখিছে নহয়, চন্দ্ৰটো সূৰ্য পোহৰতে সি জিলিকনি মাৰিছে, তাৰ নিজস্ব পোহৰ নাই, সি উদয় হোৱা নাই। পৃথিৱীখনৰ ছাঁটোক আমি ৰাহুকেতুৰ লগত কৈছোঁ, কিন্তু সেইটো আছে, আমি দেখা নাই, কিন্তু আছে। থকাটোক নেদেখা নাই, আকৌ নেদেখাটো আমি দেখিছোঁ। এইটোৱেই হৈছে মায়া। সেই মায়া কোন? মায়া অধিকাৰী কোন? ভগৱন্ত বিষ্ণু মায়া, কাল মায়া, মহামায়া, আদি মায়া আদি কৈ 5 বিধ মহামায়া আছে, আৰু সেই মায়াৰে অধিকাৰীজন
ভগৱন্ত কৃষ্ণ। সেইজনেই কৃষ্ণ, সেইজনেই শ্ৰেষ্ঠ দেৱতা, সেইজনৰ বাদে আৰু শ্ৰেষ্ঠ দেৱতা নাই। উদাহৰণ দিব পৰা আছে, আমি সেইখিনিলৈ নাযাওঁ। এই প্ৰথম কোটটোৱে আমাক ঈশ্বৰক নিৰ্ণয় ভকতি কৰিবৰ কাৰণে 1 নম্বৰ লাগিব আমাৰ উপাস্য দেৱতাজন কোন। ভাৰতবৰ্ষত 5টা দিশ আছে ধৰ্ম দিশ: শাক্ত, দুৰ্গা, শৈৱ, শিৱ, গাণপত্য, গণেশ, সৌৰ, সূৰ্য আৰু বৈষ্ণৱ, বিষ্ণুক কেন্দ্ৰ কৰি, নহয়নে বাৰু? কিন্তু সেইসকলৰ ভিতৰতে দুঃসৰণকাৰী দেৱতা কিন্তু কৃষ্ণ। এই কালৰ দুখ হৰণ কৰিব পাৰিলেও ইহকালৰ দুখ হৰণ কৰিব পৰা দেৱতা নাই, হৰণ কৰিব নোৱাৰে। সেইকাৰণে কৃষ্ণ এক দেৱ দুখহাৰী বুলি কৈছে। গজেন্দ্ৰ দুখটো কোনে হৰণ কৰিছে? গজেন্দ্ৰ দুখটো ভগৱন্তই আহি নিজে হৰণ কৰিছে কাৰণে ভগৱন্তৰ নামটো হৰি। সৃষ্টি স্থিতি অন্তকাৰী বুলি কৈছে। তেওঁ উদৰৰ পৰাই অনন্ত কোটি ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে, আপোনাৰ ভাৱে জানে। আৰু স্থিতি লৈ আছে। এতিয়া কাৰ ওপৰত আছো? তেওঁৰ ওপৰতে আছো। তেওঁই ধৰণীখন ধৰি আছে। ধৰণী ধৰ ধেৰ পৰমাৰ্থ বুলি কৈছে নহয়, ধৰি আছে। তেওঁ সৃষ্টিখন ধৰি আছে আৰু তেওঁৱে অন্তকাৰী। পলয়ৰ পিছত সমস্ত জীৱবোৰ তেওঁৰ ওচৰলৈকে যাবগৈ। তান্ত বিনে আন নাহি কেব, সেইজনৰ বিনে আৰু বেলেগ এজন নাই দেই। আৰু কোনোবা আছে নেকি? ইট ইজ কুৱেশ্যন টু আছ। আমাক প্ৰতিজনকে মনত প্ৰশ্ন কৰিছে। এই ঘোষাজনে আমাক বিচাৰটো কৰি উলিয়াবলৈ কৈছে যে জানিবা বিষ্ণুৱে সমস্ত জগতৰ সাৰ। কথাটো এতিয়া উল্টা হ'ল। আপোনালোকে লক্ষ্য কৰিছে নাই? কথাটো অকণমান উল্টা হৈছে, আপুনি দেখিছে নাই? কৃষ্ণ বিনে কৃষ্ণ একদেৱ দুখহাৰী বুলি কৈছে, আকৌ জানিবা বিষ্ণুৱে সমস্ত জগতৰ সাৰ বুলি কৈ দিলে। কৃষ্ণ লিখিব লাগিছিলে, বিষ্ণু লিখি দিলে নহয় কথাটো। এতিয়া অকণমান অসজা নিচিনা লাগিছে নাই? সেইকাৰণে এই উদ্বোধক ডাঙৰীয়াজনক কৈ গৈছে, ইয়াৰ কথাবিলাক কিন্তু অকবাদ তত্ত্বগধুৰ। ক'ব লাগিলে কৃষ্ণ কথাই আৰম্ভ কৰিছে, আকৌ বিষ্ণুৱে সাৰ বুলি কৈ দিলে। সেইজনেই জগতৰ সাৰ, বাকীখিনি অসাৰ। এই ঘোষাজনাই প্ৰথমতে আমাক ঈশ্বৰ নিৰ্ণয় কৰিছে। ধৰ্ম কৰিবলৈ প্ৰথমতে আমাক বিচাৰ লাগিব, তাৰপিছত আহিব আচাৰ। একো যি পন্থই হওক নহওক আমাক বিচাৰটো লাগিব, আমাৰ উপাস্য দেৱতা কোন। এই ঘোষাজনাই উপাস্য দেৱতাৰ লগত আমাক প্ৰথম চিনা পৰিচয় কৰিছে। ধৰ্ম কৰিবলৈ গ'লে প্ৰথম আমাৰ লক্ষ্য আমাৰ উপাস্য দেৱতাজন কোন। এই ঘোষাজনে আমাৰ উপাস্য দেৱতাৰ লগত চিনাকি কৰি দিছে। এইজনেই সেইজন যিজনৰ পৰা সৃষ্টি স্থিতি আৰু প্ৰলয় হৈছে। এইজনেই সেইজন যিজনে আমাৰ দুখ হৰণ কৰিছে। এইজনৰ বিনে আৰু অন্ত আৰু কোনো নাই। ধৰ্মৰ দুটা দিশ, আচাৰ আৰু বিচাৰ। এতিয়া আমাক বিচাৰত দিলে। বিচাৰটো হৈছে কৃষ্ণ। আমি বিচাৰ কৰি উলিয়ালো যে আমাৰ উপাস্য দেৱতাজন কৃষ্ণ। আৰু ইয়াৰ পিছৰটো অধ্যায়টো হ'ল আচাৰ। এইজনক আমি কেনেকৈ এওঁক আমি পূজা পাতল কৰিম, সেইটো আচাৰ। কিন্তু আপোনাৰ হ'ব এই কথাটো অকণমান, এই ঘোষাজনাই অকণমান সময় ল'লোঁ এইকাৰণে, ভাৰতবৰ্ষৰ ভিতৰত কি কৰে, বাকী গুৰুসকলে আচাৰটো আগত দি দিয়ে আৰু বিচাৰটো পিছত দি থৈ দিয়ে। আৰু সত্যটো জগত দিয়া, বিচাৰটো পিছত থৈ দিব, আচাৰটো আগত দি দিব। গা পা ধোৱা ইত্যাদি খোৱা বোৱা চলা ফুৱাবোৰ আগত দি দিব আৰু বিচাৰ একেশ্বৰ বাদ বিচাৰটো পিছত দি থৈ দিয়ে। এইখিনি কৰি থাকোঁতে তেওঁ বিচাৰে নহ'বগৈ।
কিন্তু আমাৰ নিগম শাস্ত্ৰৰ সিদ্ধান্ত হৈছে বিচাৰ আগত আচাৰ পিছত। সেইকাৰণে শাস্ত্ৰৰ সিদ্ধান্ত অনাচাৰ কৰি মূৰ দোষী নহয়, অন্য দেও পূজে সি মোৰ দোষী। এতিয়া বিচাৰত ভুল কৰিলে দোষী হৈ যাব, কিন্তু আচাৰত ভুল কৰিলে ভগৱন্তই মাফ কৰি দিব। এইটোৱে সিদ্ধান্ত। অনাচাৰ কৰাজনক ভগৱন্তই এক্সকিউজ কৰি দিছে, আৰু যিজনে ঈশ্বৰক একান্ত মনে লোৱা নাই সেইজনক ভগৱন্তক দোষী বুলি কৈছে। সেইজন ভগৱন্ত হৈছে। ভগৱন্ত দোষী হৈ মই ধৰ্ম কৰ্ম কৰিব পাৰিম নেকি? নোৱাৰোঁ, নহয়নে বাৰু? এজনা ঘোষা আৰু ক'বলগীয়া আছে, কিন্তু আমি নকওঁ। আপোনালোকে বিচাৰটো আগবাঢ়ি, এতিয়া সমস্তজনে বিচাৰটো অকণমান সকলোৱে লৈ আছে বুলি ভাবিছোঁ। বিচাৰটো 180 হৈ আছে বুলি ভাবিছোঁ। এইজনেই উপাস্য দেৱতা খাটাং হ'ব লাগিব, নহ'লে ধৰ্ম নহ'ব, ধৰ্ম কৰ্ম একো নহ'ব, নহয়নে বাৰু? গুৰু বাক্য নহ'ব, ঈশ্বৰৰ বাক্য। এইটো ঈশ্বৰে নিজ মুখ বাক্য। অনাচাৰ কৰি মূৰ দোষী নহয়, অন্য দেও পূজে সি মোৰ দোষী বুলি কৈছে। সেইটো ভগৱন্তে নিজে অৰ্জুনক কোৱা কথা, নহয়নে বাৰু? এইটোৱে আমাৰ সিদ্ধান্ত হ'ল, কৃষ্ণদেৱ বাদে আৰু অন্য দেৱতা নাই। এতিয়া